ডেন্ড্ৰাফ আছে আৰু হেয়াৰ ফল আছে তো সেই টাইমত এই কনচেনট্ৰেটটো কাম দিয়ে বুজি পাইছা ৰাজা হয় স্যার তো সেই কনচেনট্ৰেটটো তেতিয়া কি কাম কৰে তেতিয়া সেই ক্ৰীমৰ লগত আমি মিক্স কৰি তেতিয়া স্কাল্পত কাম কৰে কনচেনট্ৰেট অলৱেজ ক'ত ইউজ কৰিম স্কাল্পত ক'ত ইউজ কৰিম কনচেনট্ৰেট একেবাৰে চোৱা চব কোম্পানী দিয়ে লৰিয়েল হওক স্বাস্থ্য হওক বা যি হওক চব লৰিয়েল মেট্ৰিক্স স্বাস্থ্য বেলা আছে চবতে স্বাস্থ্য হওক যি হওক চবতে কি আছে হেয়াৰ স্পা ক্ৰীম আছে আৰু কনচেনট্ৰেট দিয়া আছে যোনটো আমি এম্পুলছ কওঁ ভাইল চাবা ইমান সৰু এটা থাকে পূৰণ দেখা পাইছা কৰিছা বহুতে কিন্তু বহুতে স্কিপ কৰি দিয়ে নৰ্মেল কি কৰে সিহঁতে এই স্পা ক্ৰীম লগাই দিলে হৈ গ'ল মাছাজ দিলোঁ স্কিপ দিলোঁ হৈ গ'ল নাই তেনেকুৱা নহয় তেনেকুৱা নহয় কনচাৰ্ণটো চাব লাগিব ক্লাইণ্টৰ কি কনচাৰ্ণ দিছে আহিলা আৰু কনচাল্ট কৰিলা ডায়েগন'জ কৰিলা দেন আমি কি কৰিছোঁ তেতিয়া আমি ষ্টাৰ্ট কৰিলোঁ কামটো তৰিকাটো এনেকুৱাই হ'ব লাগে হেয়াৰ স্পাটো কৰিব আহে সঁচা কথা কিন্তু হেয়াৰ স্পা কি প্ৰব্লেম লৈ আহিছে তাই মানে চুলি কৰি আছে হেয়াৰ ফল আছে বা ডেন্ড্ৰাফ আছে তোমাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক তোমাক ধৰি লোৱা মই ছোৱালীটো চালোঁ তো তুমি হেয়াৰ স্পা কৰিবা এক্সপাৰ্টটো আমি হয় ন চুলিৰ এক্সপাৰ্ট কোন হয় আমি শিকি আছোঁ তোমালোকে শিকি আছা তো কি কৰিবা চুলিটো তোমালোকে চালা হেয়াৰ স্পাটো কৰিব যদি তোমাৰ দেখা পোৱা যদি তাৰ বহুত ডেন্ড্ৰাফ আছে বা হেয়াৰ লছ হৈ আছে তো তাৰ কাৰণে কি হয় আমাৰ ক্ৰীম বাথৰ লগতে বা লৰিয়েল হওক মই আকৌ নাম কৈছোঁ ব্ৰেণ্ডৰ নাম কৈছোঁ লৰিয়েল মেট্ৰিক্স স্বাস্থ্য মেলা চবতে কি থাকে এটা ক্ৰীম থাকে লগত কি থাকে কনচেনট্ৰেট থাকে কি থাকে সৰু কনচেনট্ৰেট ভাইল থাকে ঠিক আছে সেইটো দিলেহে কি হয় আমাক তেতিয়া আমাৰ স্কাল্পটো ক্লিন হয় বা যা প্ৰব্লেম থাকে ডেন্ড্ৰাফৰ বা হেয়াৰ ফল এইটো কণ্ট্ৰল হয় ডেন্ড্ৰাফ আৰু হেয়াৰ ফলটো কি হয় কণ্ট্ৰল হয় আমি ৰখাব নোৱাৰোঁ ইট কামছ ইট গোজ ঠিক আছে ডিটেইলত আমাৰ পিছত চাম তো হেয়াৰ স্পা বুলি ক'লে কি বুজি পাওঁ ডিটক্স নাৰিছ এণ্ড ডিষ্ট্ৰেছ ডিটক্স চাফা হৈ গ'ল নাৰিছো হৈ গ'ল বিকজ এটা ক্ৰীম এণ্ড আমি কি কৰোঁ অলপ মাছাজ দিলোঁ ষ্টিমিং দিলোঁ তো কি হয় ডিষ্ট্ৰেছ হৈ যায় ডিষ্ট্ৰেছ অলপ ষ্টে হৈ যায় তো এইটো আমি বুজি পাবলগীয়া বহুত আমাৰ দেখা পাওঁ যে এম্পুলছ কনচেনট্ৰেটটো স্কিপ কৰি দিয়ে বাট চব স্পা ক্ৰীমৰ লগত তোমাৰ এম্পুলছবিলাক থাকে কনচেনট্ৰেটবিলাক থাকে সেইটো আমি কিয় ইউজ কৰিব লাগে এণ্টি ডেন্ড্ৰাফ আৰু হেয়াৰ ফল ঠিক আছে এইটো এটা পইণ্ট হ'ল এইটো আমি পইণ্টটো এইটো কৰি দিওঁ তাৰপিছত আমি ডিটেইলছত দিম এতিয়া বহুতৰ কি হয় স্মুথনিং ষ্ট্ৰেইটনিং ৰিবন্ডিঙত কনফিউজ হৈ যায় মানে আমাৰ আৰ্টিষ্টবিলাক কনফিউজ হৈ যায় তো ক্লাইণ্টবিলাকতো আৰু কনফিউজ হ'ব ক্লাইণ্টবিলাক কি কয় নাই ষ্ট্ৰেইটনিং নকৰোঁ মই স্মুথনিং কৰিম নাই মই ৰিবন্ডিং কৰিম কিয় ভাই এইটো কিয় মানে মিছকনচেপশ্যন চলি আছে তো কোনে বুজাব আমি বিকজ তিনিটা নাম বেলেগ বেলেগ আছে স্মুথনিং ষ্ট্ৰেইটনিং এণ্ড ৰিবন্ডিং তিনিটা নাম বেলেগ বেলেগ আছে নে নাই আছে ন তিনিটা নাম বেলেগ বেলেগ তো তিনিটাতো ৰিজাল্ট এফেক্ট বেলেগ বেলেগ আহিব ন তো সেইটো যেতিয়া আমি ক্লিয়াৰ নহ'ম বা তোমালোককতো এইটো দিয়া গৈছে ক্লাছ তোমালোকে পুৰণা বিলাক নতুন বিলাক হয় নহয় তো আমি কেনেকৈ এইটো বুজাব পাৰিম ফাৰ্ষ্ট অফ অল আমাক ক্লিয়াৰ হ'ব লাগিব হোৱাট ইজ স্মুথনিং হোৱাট ইজ rebonding, what is straightening? But we are using the same brand, L'Oreal, Swasco, Vela. But এটা ক্ৰীমে দি আমি তাতে ৰেজিষ্টেন্স আছে এক্সট্ৰা ৰেজিষ্টেন্স মানে নৰ্মেল আছে আৰু এটা ষ্ট্ৰং আছে ক্ৰীমটোতো সেইটোৱে ইউজ কৰিছোঁ সেইটোৱে দি আমি কি কৰিম ষ্ট্ৰেইটনিং স্মুথনিং এণ্ড ৰিবন্ডিং বাট দ্য প্ৰচিডিউৰ ইজ ডিফাৰেণ্ট এইটো মনত ৰাখিবা এইটো আমি যদি মনত নাৰাখোঁ তেতিয়া ক্লাইণ্টটো বুজাব নোৱাৰে ক্লাইণ্ট একো নাজানে কোনোবা যদি কৰিছে স্মুথনিং ভাল হয় স্মুথনিং কৰিছে কোনোবা যদি কৰিছে ষ্ট্ৰেইটনিং কৰিবা তো কোনোবা এটা কয় ৰিবন্ডিং কৰিম তাৰ মানে মিছকনচেপশ্যন এটা চলি আছে সেই বস্তুটো আমি বুজাব লাগিব কি ৰিবন্ডিং হয় কি টেকনিক হয় ৰিবন্ডিং কোনটো চুলিত কৰোঁ ৰিবন্ডিং ৰাইট এইটো ক্লাছ পাইছা তোমালোকে এইটো কোনে কোনে পাইছে ৰিবন্ডিং ষ্ট্ৰেইটনিং এণ্ড স্মুথনিং ক্লাছবোৰ কোনো বাকী আছে সেইটো আমি অলপ ডিটেইলছত বুজাম হোৱাট ইজ স্মুথনিং ষ্ট্ৰেইটনিং এণ্ড ৰিবন্ডিং প্ৰচিডিউৰ চব তিনিটাৰে বেলেগ বেলেগ আছে কিন্তু মিছকনচেপশ্যন আছে এতিয়াও ক্লাইণ্টৰ মানুহ পাইছোঁ হা স্মুথনিঙত পাইছোঁ স্মুথনিং কি ভাব ষ্ট্ৰেইটনিং কি ভাব ৰিবন্ডিং কি ভাব ক্ৰীমটো দেখোন এটা ব্ৰেণ্ডৰ ইউজ কৰিছে এটা বা নৰ্মেল আছে বা ষ্ট্ৰং আছে
সেইটো দিয়ে স্পৰ্টিং কৰি আছ, সেইটো দিয়ে ষ্ট্ৰেটনিং কৰি আছ, সেইটো দিয়ে তই ৰিবন্ডিং কৰি আছ। কিন্তু প্ৰচিডিউৰ অলপ বেলেগ আছে, চুলিৰ টেক্সচাৰো বেলেগ হ'ব লাগিব, হয় নহয়? সেইকাৰণে তোৰ বাইল আৰু ষ্ট্ৰং ওলাইছে, এইটো ক্লিয়াৰ হ'ল। এইটো মই ডিটেইলছত আহি আছোঁ, ঠিক আছে? দিছ ইজ জাষ্ট হাইলাইট কৰি আছোঁ। এতিয়া আৰু এটা প্ৰব্লেম এটা আহিব নহয়, কেৰাটিন, বটক্স, নেনোপ্লাস্টিয়া ল এটা ফাঁচি গ'ল। এতিয়া ষ্ট্ৰেটনিং, স্মুথনিং, ৰিবন্ডিং কি হ'ব? বন্ধ, এইটোতো নহ'ব, হয় নহয়? তো আমি এতিয়া বটক্স, কেৰাটিন, নেনোপ্লাস্টিয়াও আমি পটককৈ আমি বুজিলোঁ, ঠিক আছে? নেনোপ্লাস্টিয়াও আমি বুজি লওঁ কি কেৰাটিন ঠিক আছে, বটক্স, নেনোপ্লাস্টিয়া তিনিটাৰ ভিতৰত কি ডিফাৰেঞ্চ আছে না? ইয়াতে তিনিটা লিখিছোঁ আৰু স্মুথনিং, ষ্ট্ৰেটনিং, ৰিবন্ডিং। অলপ বুজি পাইছে এইটো? তাৰপিছত হেয়াৰ স্পাটো বুজালোঁ, হয় নহয়? কেনেকৈ প্ৰপাৰ কৰিব লাগে, ঠিক আছে? এতিয়া আমি যদি কওঁ বটক্স কৰে কি? মানুহ কয় বটক্স কৰিম, কেৰাটিন নকৰোঁ। নাই, বেলেগ চুলি, বেলেগ টেক্সচাৰত এই ট্ৰিটমেণ্টবোৰ খাব। আমি তাৰ কাৰণে এনালাইজ কৰি হেয়াৰ এনালাইজিং কৰিব লাগিব। কি কৰিব লাগিব? হেয়াৰ এনালাইজ। ক্লাইণ্টে ক'ব, কাষ্টমাৰে ক'ব মোক বটক্স লাগে, মোক কেৰাটিন লাগে, মোক নেনোপ্লাস্টিয়া লাগে। বাট কোনোবা টেক্সচাৰ চেঞ্জ কৰিব আহিছে, না কোনোবা জাষ্ট শ্বৰ্টনিং কৰিব আহিছে, না চুলিটো জাষ্ট ৰিলেক্স কৰিব আহিছে, না ফ্ৰিজিটো ঠিক কৰিব আহিছে। We have to understand. That's why hair analyzing is very much important. As I told you earlier, that consultation is very much important. And hair analyzing to বহুত কম important. যে কি কৰিব আহিছে, তাক ষ্ট্ৰেটো ল'ব লাগিব, চেঞ্জ কৰিব লাগিব। টেক্সচাৰ চেঞ্জ মানে কাৰ্লি আছিলে চিধা হৈ গ'ল, তাক ক'ত টেক্সচাৰ চেঞ্জ। কিন্তু ইয়াতো ট্ৰিটমেণ্ট আছে যোনটো আমি কেৰাটিন, বটক্স, নেনোপ্লাস্টিয়া তাতে টেক্সচাৰ চেঞ্জ কৰোঁ, ইহঁত চেঞ্জ কৰিব। আমাৰ কিছুমান আছে নেনোপ্লাস্টিয়া, এতিয়া কিয় চেঞ্জ কৰিব? ইয়াতে কিছুমান ইনগ্ৰিডিয়েণ্টছ আছে, সেইটো কাৰণে আমাৰ চেঞ্জ হয়, হয় নহয়? ইয়াতে যেনেকুৱা অৰ্গেনিক হয়, বাট এমাইনো এচিড আছে, ট্ৰিটমেণ্ট হয়, নেনো টেকনলজি আছে। তো কি কৰে এইটো আমাৰ কি কৰে, ভালকৈ পেনিট্ৰেট কৰে, ডিপ পেনিট্ৰেট কৰে, প্ৰটেক্ট লেয়াৰত আমাক পেনিট্ৰেট কৰে, তাতে যায়, তাতে যোৱাৰ পিছত ৰিপেয়াৰিং হৈ যায়, ঠিক আছে? তাৰপিছত কি হয়, আমাৰ ইণ্টাৰনেল বনছবিলাক কি হয়, তাতে কাম কৰে, ষ্ট্ৰেট কৰি দিয়ে। তো আমাক নেনোপ্লাস্টিয়া চাবা কৰিলে ষ্ট্ৰেট লুক এটা আহে। তাতে কিয় ষ্ট্ৰেট লুক আহিছে? বিকজ কি হৈ আছে, এইটো প্ৰটেক্ট লেয়াৰত বেয়া কৰি আছে, বাট ৰিপেয়াৰো কৰি আছে, চাইনো কৰি আছে, ঠিক আছে? ষ্ট্ৰেটো দি আছে নেনোপ্লাস্টিয়া, বিকজ অফ টেকনলজি আছে। ঠিক তেনেকুৱা কেৰাটিন কি কৰে? এইটো চিলেণ্ট চিষ্টেম আছে, চিল কৰি দিয়ে, ওপৰৰ লেয়াৰটো চিল কৰে। ইটছ লাইক এ লেমিনেট কৰিছে, কিন্তু তাতে ইমান এটা টেক্সচাৰ চেঞ্জ নহ'ব। যিহেতু আমি আইৰণ মাৰা যায়, কিন্তু তাতে তেনেকুৱা নাই। কি কৰে? এইটো টেক্সচাৰটো চেঞ্জ কৰে, আৰু এটা কি কৰে চোৱা, চিলেণ্ট বা কোৰ্চ আউটাৰ কিউটিকেল কি কৰে? কি কৰে? সেইটো ৰিলেক্স কৰি দিয়ে। ৱেববিলাক আছে, তাক জাষ্ট ৰিলেক্স কৰে। কি কৰে? আনমেনেজেবলৰ পৰা মেনেজেবল কৰি দিয়ে। কোনোবা কাৰ্ডিয়াৰ লৈ আহিছে, তাক মানে ইমান টেক্সচাৰ চেঞ্জ কৰিব নালাগে, তাক জাষ্ট ৰিলেক্স লাগে, মেনেজেবল লাগে, হয়। তেনেহ'লে কি কৰিম? সেই চুলিটো আমি চাম, এনালাইজ কৰিম, আৰু ক্লাইণ্টক যদি টেক্সচাৰ চেঞ্জ কৰিব নালাগে, তেনেহ'লে আমি কি কৰিম? কেৰাটিন কৰিম, বিকজ তাক মেনেজেবল লাগে, ফিনিছ লাগে, জাষ্ট মেনেজেবল লাগে। I want to manage my hair frizz-free and damage-free লাগে, বাট then you do the keratin, হয় না? এটা বটক্সৰ ডিপ কণ্ডিশ্যনিং হ'ল, ৰিষ্ট'ৰ কৰে মইশ্চাৰ আনি দিয়ে, হয় না? আৰু চফনেট এণ্ড চাইন কৰি দিয়ে। এতিয়া চব ট্ৰিটমেণ্টবোৰ কি হয়, 3 to 3 months যায়, এটা ডিপেণ্ড কৰে হোম কেয়াৰৰ ওপৰত, ঠিক আছে? কিন্তু আমাক এটা ভিতৰৰ পৰা ডিটেইলছত পঢ়িব লাগিব, বিকজ আমি যদি ভালকৈ ডিটেইলছত নপঢ়োঁ, নুবুজোঁ, ঠিক আছে? এইটোতো জাষ্ট মই এটা লিখি দিছোঁ, এইটো মানে জাষ্ট এটা হাইলাইট এটা কৰি লিখি দিছোঁ এটা, ঠিক আছে? কিন্তু এইটো ভালকৈ আমি বুজি পাব লাগিব। যদি আমি বুজি নাপাওঁ, তেনেহ'লে আমি ভালকৈ এনালাইজ কৰিব নোৱাৰিম, কনচাল্ট কৰিব লাগিব, ডায়েগন'জ কৰিব লাগিব, তাৰপিছত আমি ট্ৰিটমেণ্টটো কৰিব লাগিব। সেই ভুল হৈ আছে, তাৰমানে এটা গেপ এটা হৈ আছে ক্লাইণ্টৰ আৰু হেড আৰ্টিষ্টৰ ভিতৰত। সেইকাৰণে আমি স্কুলত কিয় আহিছোঁ, এইটো বুজি পাব লাগিব। তো তোমালোকৰ এইটো ক্লাছ বাকী আছে, এইটো ক্লাছটো তোমালোকৰ ধৰি লোৱা, তোমালোকৰ পুৰণা আহি গ'লা বিজুল, ৰাজা আৰু ইনামুল। কোনে ষ্ট্ৰেটনিঙৰ ক্লাছ পাইছে? কালাৰটো পাইছা ন? কালাৰত যেনেকুৱা, কালাৰত কি হয় তুমি জানা? তোমালোকে
যেতিয়ালৈ আমি বেছিক নিশিকোঁ, যেতিয়া নাজানো, লাইক বেছিক নাম্বাৰিং চিষ্টেম হওক, ৰিফ্লেকশ্যন হওক, হয় নহয়, আণ্ডাৰ কোড, হয় নহয়, আণ্ডাৰ কোড যদি আমি নাজানো আমি কেতিয়াও কালাৰ কৰিব নোৱাৰিম, হয় নহয়। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক জানাটো, অলপ ডিটেইলছত জানাটো বহুত দৰকাৰ হয়। চ' এইকাৰণে থিয়ৰী এণ্ড হেণ্ডছ অন প্ৰেক্টিকেলটো ইম্পৰ্টেণ্ট আছেই, বাট থিয়ৰীটো আমি নাজানিলে আজিকালি কেমিকেল এনেকুৱা আছে আমি বুজাব নোৱাৰিম কি ট্ৰেণ্ডিঙত আছে। এটা মোবাইল ধৰিলোঁ, এটা মোবাইল আছে ন, তোমাৰ মোবাইল ইউজ কৰিছে, মোবাইলে কি বিচাৰে, এভৰি মান্থ কি বিচাৰে, জাষ্ট মই কৈছোঁ এভৰি মান্থ কি বিচাৰে, য়েছ আপডেট এণ্ড আপ টু ডেট, তেতিয়া আপগ্ৰেডেশ্যন হ'ব। চেম লাইক আমি এনেকৈ আমি ট্ৰেণ্ডৰ লগত আপগ্ৰেড হ'ব লাগিব। ইউ হেভ টু ফ'কাছ অন ছ'চিয়েল মিডিয়া, কি ট্ৰেণ্ডত আছে, এণ্ড চেল্ফ গ্ৰুমিং এণ্ড হাইজিন নিজকো কৰিব লাগিব, নিজে থাকিব। তুমি হেয়াৰ ষ্টাইলিছ, তুমি নিজৰ চেল্ফ গ্ৰুমিং নাই, হাইজিন নাই, বেলেগক কি কৰিবা, এইটো এটা ইম্পেক্ট পৰে, হয় নহয়। তো এইবিলাক বহুত দৰকাৰ আছে, খালি কাম কৰিলে নহয়তো, নিজে তোমাৰ চেল্ফ গ্ৰুমিং নাই, হাইজিন নাই, বেলেগক কি কৰিবা, এটা ইউনিফৰ্ম নাই। ধৰি লোৱা কথা ক'ব এটা, মানে আই এম টকিং এবাউট চেলন যদি আমি আছোঁ, এটা ইউনিফৰ্ম হ'ব লাগে, এটা চেল্ফ গ্ৰুমিং হ'ব লাগে, হাইজিন হ'ব লাগে, হয় নহয়। এইটো বহুত ইম্পৰ্টেণ্ট। নিজকে যেতিয়া চেল্ফ গ্ৰুমিং আৰু হাইজিন কৰিব নোৱাৰা তেনেহ'লে বেলেগক কি কৰিবা। তো দিজ আৰ দ্য পইণ্ট মই ভাবিছোঁ যে বহুত ভাল লাগিছে। বুজি পাইছা না এইটো কিমান ইম্পৰ্টেণ্ট হয়। এটা মেচিন চলালে এটা ডিগ্ৰী লাগে, ইয়াতে দেখা এটা বনোৱা আছে ডিগ্ৰী, কিয় বনোৱা হৈছে, দেৰ ইজ চায়েন্স, চব বস্তুৰ এটা পিছত টেকন'লজি আছে, চায়েন্স আছে। তুমি এটা মেচিন ধৰি আছা, এনেকুৱা মেচিন এটা ধৰি আছা, এনেকৈ ধৰিলে 0 ডিগ্ৰী, অলপ উঠাই দিলা 45 হৈ গ'ল, এইটো 90 হৈ গ'ল, তো তাতেও মানে চেঞ্জ হ'ব। যদি 0 ডিগ্ৰীত নাকাটো আমি 1 to চাবা, মানে মই যদি 0 ডিগ্ৰীত নাকাটো তেনেহ'লে ভালকৈ চাফা নাকাটে। মই যদি আৰু মেচিনটো অলপ উঠাই দিওঁ 45 ডিগ্ৰী, তো চাফা তুমি ভালকৈ নিমিলিব, মানে টেষ্ট ৰিজাল্ট আহিলে। তো চব বস্তু ডিগ্ৰী আছে। তো সেকশনিং এণ্ড ডিগ্ৰী ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট। আৰু তাৰ আগত আমি কথা পাতিলে এই লেকচাৰটো তোমালোকক ভাল লাগিছে মোক চাগে, আৰু বহুতে ক্লাছ কৰিছে আৰু বহুতে নাই কৰা, বহুত নতুন কেইটা সেইকেইটা ঠিক আছে, সেইটো অলপ যেটা পোৱা নাই এইবিলাক ভালকৈ তোমালোকক ক্লাছটো ক্লিয়াৰ কৰিব লাগিব। বহুতৰ কনচেপ্টটো ক্লিয়াৰ নাই, হয় নি, হেয়াৰ স্পাটো পাইছা, হেয়াৰ স্পা পাইছা, স্মুথিং ষ্ট্ৰেইটনিং ৰিমুভিং পাইছা, তুমি স্মুথিং ষ্ট্ৰেইটনিং পাইছা, ঠিক আছে, তোমালোক পাইছা, ঠিক আছে। কেৰাটিন প্লাষ্টিক পাইছা, কি পাইছা, থিয়ৰী পাইছা আৰু প্ৰেক্টিকেল কৰিছা, ভেৰি গুড, দ্যাটছ গ্ৰেট। ৰাজা তুমি পাইছা, হয় ছাৰ। ঠিক আছে। তো এইবিলাক পালে থিয়ৰীটো ভালকৈ বুজিবা আৰু প্ৰেক্টিকেলটো যিমান কৰিবা ইমানে হাতটো ক্লিয়াৰ হ'ব। আৰু থেংক ইউ ভেৰি মাছ, লম্বা নকৰোঁ, মই দীঘলীয়া নকৰোঁ, থেংক ইউ ভেৰি মাছ। ঠিক আছে, ভাল লাগিছে, ঠিক আছে, থেংক ইউ।